নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ আহিলোঁ অন্য এটা ভিডিঅ'লৈ। আজি আছোঁ ডিমা হাছাও এৰিয়া দেখিছে মোৰ পিছফালে এখন বৰ্ড লগোৱা আছে ডিমা হাছাও আপোনাৰ পানীমূৰ। ইয়াতে অকণমান আপোনালোকক এই জেগাডোখৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। খুব এটা সুন্দৰ জেগা আৰু অসমৰ গুৰুত্বপূৰ্ণ জেগাৰ ভিতৰত অন্য এটা জেগা হ'ল এইডোখৰতে আহিলোঁ আজি আপোনালোকক দেখাওঁ বুলি। কেনেধৰণৰ জেগাডোখৰ আছে অকণমান আৰু খুব গুৰুত্বপূৰ্ণ টুৰিষ্ট প্লেচৰ ভিতৰত এডোখৰ জেগা। আহিলোঁ আপোনালোকক অকণমান দেখাওঁ কেনেধৰণৰ কি আছে জেগাডোখৰ, পানীমূৰ জেগাডোখৰ। বলকচোন, গেট আছে, সেই গেটখনৰ পৰা সোমাই আপোনালোকে এনেধৰণে পাৰ্কিং প্লেচটো পাব আৰু খুব সুন্দৰ জেগা হয়, যিখন কপিলি কাষতে বৈ গৈ আছে। পানীমূৰ যি বিশেষ জেগাডোখৰ আছে, সেই জেগাডোখৰত আহি মই উপস্থিত হ'লোহি। এতিয়া আহি কেনেধৰণে আহিব লাগে ডিমা হাছাও ডিষ্ট্ৰিক্ট যি কপিলি আছে, কপিলি প্ৰায় এতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এপাক ঘূৰি চাওক মোৰ বেক চাইডত। এইডোখৰ হৈ গ'ল পানীমূৰৰ বিখ্যাত জেগাডোখৰ আৰু ইয়াত আহিলে আপোনালোকে ব'টিং কৰিব পাৰিব। যিসকলৰ চখ আছে হ'লে দেখিছেনে কি সুন্দৰ জেগা। কি সুন্দৰ জেগা আপোনালোকক মই অকণমান দেখাই দিছোঁ। হয় জেগা পানীমূৰৰ কি সুন্দৰ প্লেচ। আপোনালোকক বেক কেমেৰা কৰি মই অকণমান দেখুৱাই দিছোঁ। সুন্দৰ প্লেচ, কি সুন্দৰ কপিলি ঢৌ ক'ব নোৱাৰি। সেই সিপাৰে সেইবিলাক ৰিজৰ্ট আছে, আপোনালোকে হোমষ্টে কৰিম বুলি ক'লে কৰিব পাৰে। হ'লে দেখিছেনে? আৰু এটা কথা ইয়াত ব'ৰ্ড আছে, আপোনাৰ চলাবলৈ সুবিধা আছে, কিন্তু 12 বছৰ তলত কোনো শিশুক এলাউড কৰা নহয়। সেইটো কাৰণে মই মোৰতো ছোৱালী লৈ আহিছিলোঁ আৰু বিশেষকৈ ভতিজাটো আহিছে। সেইকাৰণে আমি যিটো নাৱত খেলা হয় সেইটোত আমি নাযাওঁ, কাৰণ সিহঁতি দুটাটো বাহিৰত অকলে থাকিব নোৱাৰিব। আপোনালোকক দেখা দিছোঁ কি সুন্দৰ ঝৰ্ণা বুলি ক'ব লাগিব। কপিলি যি সুন্দৰ ঝৰ্ণা আছে, পানীটোৰ ওপৰৰ পৰা বৈ আহিছে। যিহেতু সেইফালে অকণমান দূৰণি ফালেও আছে, সেইফালেও যাব পাৰে আৰু খুব সুন্দৰ পানী আৰু একদম নীলা হৈ আছে পানীটো। কেনেকুৱা গাইজ, কেনেকুৱা লাগিছে কওক পানীমূৰ জেগাডোখৰ? এই সুন্দৰ জেগা আপোনালোকে যদি এবাৰ আহে নহয়, আহিয়ে থাকিবলৈ মন যাব। কিন্তু মেইন কথাটো হ'ল আজি অলপ গৰমটো বেছিকৈ পৰিছে, সেইকাৰণে আপোনালোকক সম্পূৰ্ণ দেখুৱাবলৈ অকণমান অসুবিধা লাগি গৈছে আৰু বিৰাট অশান্তি লাগিছে। এচি গাড়ীত সোমাই আহিলোঁ গৰমত, এতিয়া থাকিব পৰা নাই, ইমান গৰম। আৰু গোটেই পৰ্বতখন পাহাৰখন ইয়াৰ গোটেই পাথৰৰ হয় যে, এইবিলাক মই এটা পাথৰতে উঠিয়াইছোঁ। পাথৰৰ পৰা গৰমটো ওপৰলৈ বৰ বেছি হৈ যায় গৰমটো, সেইটো কাৰণে মজাটো লগা নাই বেছি। আৰু কিন্তু জেগা হিচাপত 100ৰ ভিতৰত 95% নম্বৰ দিব পাৰিব। ইমান ধুনীয়া জেগা, ইমান ধুনীয়া এটা পৰিৱেশ আছে ইয়াতে। যিসকলে বাহিৰত যাম বুলি ভাবি আছে তেওঁলোকেতো যাওক, যিসকলে বাহিৰত নাযাওঁ, অকণমান অসমতে সময় অতিবাহিত কৰিম সেইবুলি ভাবিলে কিন্তু ইয়াত আহিব পাৰে। এই পানীমূৰ যি জেগাডোখৰ আছে, খুব সুন্দৰ এডোখৰ জেগা, খুব সুন্দৰ বহুতেই সুন্দৰ ক'বলৈ বাট নাইকিয়া জেগা এডোখৰ, ইমান সুন্দৰ জেগা। আৰু যোৱাকালি যিহেতু আপোনালোকক মই কৈছিলোঁ 3টা দিনৰ কাৰণে উমৰাংচুত আছোঁ মই, যিহেতু দ্বিতীয় দিনাখনি আমি য'ত খামদম ডেমটো দেখাইছিলোঁ সেইখনেই কপিলি। সেইখন কপিলিৰ পৰা এইটো নামনিলৈ যি বৈ গৈছে, সেইটো ধাৰাই আপোনালোকক এতিয়া দেখুৱাই আছোঁ। এইডোখৰত পানীমূৰ বুলি এডোখৰ জেগা, সেই পানীমূৰ জেগাডোখৰত খুব সুন্দৰভাৱে খুব সুন্দৰ আৰু এটা ঝৰ্ণা সৃষ্টি হৈছে। আৰু কিমান দিনৰ পৰা এইটো ঝৰ্ণাটো বেছি জনপ্ৰিয় হৈছে সেইটো বাৰু মই ক'ব নোৱাৰিম, কিন্তু মই জনাত বৰ বেছি দিন হোৱা নাই চাগিলে এই ঝৰ্ণাটো প্ৰসিদ্ধ হোৱা। কাৰণ
মই আগত উমৰাংচু এইবাৰ সৈতে 4বাৰ হ'ল অহা। 4বাৰ ভিতৰত এইবাৰহে মই মানে এই ঝৰ্ণাটোৰ বিষয়ে গম পাইছো আৰু চাবলৈও আহিছো যিহেতু। আৰু সময় সুবিধা পালে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অকনমান। ইয়াৰ যি বৰ্ড আছে বৰ্ডত উঠাৰ এক্সপিৰিয়েঞ্চ ল'বলৈ চেষ্টা কৰিম। কিন্তু মোৰ আজি এক্সপিৰিয়েঞ্চ ল'বলৈ মন আছিলে কাৰণ সৰু বাচ্ছা লৈ আহিছো দেখি আমি ইয়াৰ এক্সপিৰিয়েঞ্চটো আপোনালোকক ল'ব নোৱাৰিলো আমি। পানীমূৰত আমাৰ পৰিয়াল এইফালে সকলো ব্যস্ত। বৰ বিশেষ আজি মানুহ নাই, সোমবাৰ আছিলে। আমি কালি দেওবাৰে আহিবলৈ সময় অসুবিধা হ'ল। বেলেগ জেগাত ফুৰিব গলো। এতিয়া সোমবাৰে আহিলো আজি। সোমবাৰে বৰ বিশেষ ভিৰ নহয়, দেওবাৰ হ'লে বহুত ভিৰ হয় ইয়াৰ জেগাডোখৰত। গৰমটো বেছি হৈ আছে। আৰু কি সুন্দৰ জেগা, গৰমৰ আপোনাৰ মানে গৰম যদিও লাগিছে, দহু বন কাটি কৰি যে অহা বুলি কয় সেই নিচিনা কথা হৈছে, দেখিছেনে? পাৰ্টি কৰি আছে, ইফালে গা ধুই আছে। বিভিন্ন ধৰণৰ এক্টিভিটি কৰিব পাৰে ইয়াতে। আপোনাৰ যদি নাও এক্সপিৰিয়েঞ্চ, নাও খেলা কৰা এক্সপিৰিয়েঞ্চ আছে, আপোনালোকে নাও খেলা কৰা এক্সপিৰিয়েঞ্চো ল'ব পাৰে। কিন্তু অভিজ্ঞ ব্যক্তি হ'লেহে পানীত নমাটো উচিত। পানীমূৰ আহিলে আপোনালোকে এনেকুৱা ধৰণৰ এক্টিভিটি কৰিব পাৰিব। চাওক এইবিলাক বৰ্ড নৌকা আছে, নৌকা বিহাৰ কৰিব পাৰে। ইয়াতে কন্টেক্ট আছে, তেওঁলোকে ইয়াতে বহিয়ে থাকে এনেধৰণে ইয়াত যি ধৰণে বহি আছে। আৰু আপোনালোকক লৈ যাব প্ৰায় 5 কিলোমিটাৰ দূৰলৈ। এইফালে আপোনালোকৰ সম্পূৰ্ণ লাইফ জেকেট আৰু হেলমেট সকলোখিনি ব্যৱস্থা আছে তেওঁলোকৰ ওচৰত। আৰু যিসকলে ভয় কৰে, 14 বছৰ তলৰ হ'লে কোনো শিশুক এলাও কৰা নহয় কিন্তু। সেইটোৱে কথা। ধন্যবাদ। পানীমূৰৰ পৰা ভিডিঅ'টো দেখালো আৰু বিভিন্ন জেগাৰ পৰা আপোনালোকক উমৰাংচু যি 3টা দিনৰ কাৰ্যসূচী আছিলে মোৰ, 3টা দিনৰ কাৰ্যসূচীত মই উমৰাংচুৰ বিভিন্ন জেগা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো। আৰু আজি মোৰ শেষ দিনটো, আজি মই বিশেষকৈ যামগৈ ঘৰলৈ। আৰু আপোনালোকক মোৰ এই তিনদিনীয়া টুৰটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। যদিহে এই ভিডিঅ'খিনি চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাব। সকলোলৈ ধন্যবাদ থাকিল ধৈৰ্য সহকাৰে আপোনালোকে সকলো ভিডিঅ' কেইটা চোৱাৰ বাবে। আৰু এটা কথা কওঁ, আপোনাক মোৰ বৰ বিশেষ প্ৰয়োজন, আপোনালোকে অকনমান হ'লেও সহায় কৰিব। কাৰণ ভিডিঅ'টো অকনমান হ'লেও শ্বেয়াৰ কৰিলে, অকনমান আপোনালোকৰ সকলে মোৰ বহুতখিনি সাহস যোগায় আপোনালোকৰ আগত আৰু এটা নতুন জেগা দেখুৱাবৰ কাৰণে। সেইটোৱে, খুব ধন্যবাদ।